মিনি ব্লগ আকৌ কেতিয়া মই শ্বুট কৰিম কেতিয়া এডিট কৰিম টাইম একেবাৰে নহয় তো এতিয়া আহিছোঁ আজিৰ মেইন টপিকটো লৈ যিটোৰ ওপৰত আজি ভিডিঅ'টো বনাইছোঁ আমাৰ আলু ৰেডি Hey everyone, মই ঋতুস্মিতা শৰ্মা আৰু স্বাগতম জনাইছো আপোনাক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ বহুত বেছি ভাল ভিডিঅ'টো ষ্টাৰ্ট দিছিলোঁ ব্ৰেকফাষ্টৰ পৰা তো এইটো ক্লিপ মাজতে দেখুৱাই ল'লোঁ ব্ৰেকফাষ্টৰ আছিলে পৰঠা আৰু চব্জি আপোনালোকে আগৰ ক্লিপটো দেখিব পালেই যে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট দিছোঁ ব্ৰেকফাষ্টৰ পৰা কিন্তু এতিয়া শ্বুট কৰি আছোঁ মই 1:30 বাজিছে একচুৱেলি 1:30 বাজিছে মানে সকলো কাম চাম কৰি উঠিছোঁ তাৰপিছত ভিডিঅ'টো ষ্টাৰ্ট দিছোঁ আজি আচলতে এটা স্পেচিয়েল ভিডিঅ' হ'বলৈ গৈ আছে কালি মিনি ব্লগত মই কৈছিলোঁ যোনে যোনে চাইছে গম পাব মিনি ব্লগৰ এটা ষ্টৰি আছে আগতে সেইটো কৈ লওঁ মানে মোৰ টাইম মানডে টু ছেটাৰডে একদম নহয় কোনো ভিডিঅ' শ্বুট কৰাৰ বাবে বাকি সানডে মই ব্লগ বনাওঁ যদি ঘৰত থাকোঁ যদি মই বাহিৰত কেতিয়াবা ওলাই যাওঁ তেতিয়া বেলেগ ব্লগ বনোৱা হয় কিন্তু বেছিকৈ মই ঘৰত মানে সানডে ব্লগে বনাওঁ সানডে স্পেচিয়েল ব্লগ খানা চানা তেনেকুৱা তো আৰু সেই ব্লগটো মই এডিট কৰি কিনে দিয়ালৈকে কেতিয়াবা বুধবাৰ হয় বৃহস্পতিবাৰ হয় এনেকৈ টাইম মানে একদম নিমিলে তো তাৰে মাজত মই মিনি ব্লগ আকৌ কেতিয়াৰ পৰা দিওঁ কা হৈছে মাত বহি গৈছে তো তাৰে মাজত মিনি ব্লগ আকৌ কেতিয়া মই শ্বুট কৰিম কেতিয়া এডিট কৰিম টাইম একেবাৰে নহয় আৰু সেইকাৰণে মানে লাষ্ট মই অক্টোবৰতে মিনি ব্লগ বনাইছিলোঁ আৰু তাৰপিছত একদম গেপ পৰি গ'ল কিন্তু বেলেগৰ যেতিয়া মিনি ব্লগবোৰ চাওঁ আৰু যিহেতু মোৰো ইণ্টাৰেষ্ট আছিলে তো মানে মনটো যাই থাকে আৰু বনাওঁ বুলি টাইম নিমিলে কি কৰোঁ ভাবিলোঁ যি হওক ষ্টাৰ্টটো কৰি দিওঁ কেতিয়াবা দিম আৰু তো কালিৰ পৰা ষ্টাৰ্ট দিছোঁ এতিয়া আছিলে মিনি ব্লগৰ ষ্টৰি এণ্ড তাতে মই কৈছিলোঁ যে আজি এটা স্পেচিয়েল ভিডিঅ' বনাম সেইটো কৈ আছোঁ বাৰু গম পাব বৰ্তমান মই কৈ লওঁ ৰাতিপুৱা চব কাম চাম কৰিলোঁ এতিয়া অলপ কাম আছে মানে এইকেইদিন পুৰা অসুখতে গৈছে মোৰ গোটেই 3-4 দিন পুৰা অসুখত ওলাই গৈছে তাৰ কাৰণে বহুত কাম পেণ্ডিং ৰখি গৈছে তো মোৰ একদম মেইন কামটো কাপোৰ জাপা গোটেই ঘৰ চেডেলি বেডেলি হৈ আছে কাপোৰ জাপিব আছে 2 দিনৰ জমা হৈ আছে মই আজিকালি ডেইলি কাপোৰ ডেইলি জাপোঁ কিন্তু তথাপিতো এইকেইদিন অসুখৰ কাৰণে পুৰা জমা হৈ গ'ল তো ফাৰ্ষ্ট সেইখিনি কৰিলোঁ ৰুম চুম চব ঠিক ঠাক কৰি লওঁ আৰু এয়া আমাৰ পুংকু মহাৰাজ ৰ'ব দেখুৱাই দিওঁ অলপ তাক পুংকু এয়া আৰু মোৰ টেবুলখনৰ কি অৱস্থা দেখুৱাই আছোঁ ৰ'ব এয়া মোৰ টেবুলৰ অৱস্থা দেখিছেনে নাই ইয়াৰ তলত কি থৈছোঁ দেখিছেনে নাই এৰিং বনাই আছোঁ আঠা দি কিনে এইটো দি প্ৰেছাৰ দি থৈ দিছিলোঁ এয়া এৰিং মানে এয়া এই দুযোৰ বনোৱা হৈছে দেখিলে গম পাব এই অৱস্থা বস্তুৱে বস্তু মোৰ টেবুলত এইবিলাক এফালে কিতাপ এফালে এয়া বাচন বৰ্তন আৰু টেবুলৰ তলতো আছে ভাই চব মোৰ বস্তু তো এতিয়া ফাৰ্ষ্ট এইদম কাপোৰ জাপি লওঁ মই এটা কাম কমপ্লিট কৰি ল'লোঁ ইয়াৰে আগৰ মিনি ব্লগটোত মই কৈছিলোঁ মানে কালিৰ মিনি ব্লগটোত মই কৈছিলোঁ যে এইখন আধা হৈছে কমপ্লিট কৰিব লাগিব তো এইখন কমপ্লিট কৰি ল'লোঁ মই কালি ৰাতি এয়া আৰু এনেকুৱাই আৰু এখন কৰিছিলোঁ অলপ বেলেগ এইখন এয়া এইখনো বনাইছিলোঁ লগতে এতিয়া একদম এইখনৰ নিচিনাই ৰেডত বনাইছোঁ
এইখন তল কাৰণ আধা হৈছে আজি কমপ্লিট কৰি ল'ম এইখন এই আমাৰ প্ৰস্তুতি চলাই আছো আজি স্পেচিয়েল টপিকটোৰ ওপৰত আজি মানে এটা গেম খেলিম তাৰে যোজা চলাই আছো তো এতিয়া আহিছো আজিৰ মেইন টপিকটোলৈ যিটোৰ ওপৰত আজি ভিডিঅ'টো বনাইছো তো মই কৰিব গৈ আছো এলফাবেটিক্যাল ডিশ চ্যালেঞ্জ মানে এলফাবেটিক্যাল অৰ্ডাৰত A B C D আজি যেহেতু ফাৰ্স্ট ডে আজি A এলফাবেটটো লম আৰু হেইটোৰ অনুযায়ী কেইটামান ডিশ সিলেক্ট কৰি থৈ দিছো মই লিখি কিনে আৰু মোৰ ভাগত যোনটো পৰে মই হেইটো দি ডিশ বনাম তো লেটস ষ্টাৰ্ট দ্য গেম এই পাৰ্চি কেইখনত মই 4টা ডিশৰ নাম লিখি থৈ দিছো আলু মটৰ আলু গোবি আলু টিক্কি আৰু আলু পৰঠা আৰু এতিয়া तो आज डिश तो हल आलू पराठा तो अभी हम लोग बनाने वाले हैं आलू के पराठे और तार কাৰণে আমাৰ आलू रेडी আৰু এতিয়া পৰঠা বনাব লাগে এইখিনি হৈছে চটনি যোগাৰ বিলাহী পিয়াজ মটৰ আদা নহৰু সব কাটি কিনে দি দিছো তেলত ভালকে ভাজি লম তাৰ পিছত এইখিনি মিক্সিত বটি লম কেৱল জ্বলা দিয়া নাই কাৰণ দেউতাই জ্বলা নাখায় মই দুখন ৰুটি লৈ কিনে পৰঠাখন বনোৱা নাই এখন ৰুটিৰ ভিতৰতে আলুখিনি হুমাই কিনে দিছো কাৰণ দুখন ৰুটি ইউজ কৰিলে না পৰঠাখন বহুত বেছি মোটা হৈ যায় আৰু খাবলৈ ভাল নালাগে পিছে এনেকে বনোৱাৰ বাবে মোৰ পৰঠা কেইখন অলপ সৰু সৰু হৈছে तो হৈ গল এয়া পৰাঠা এয়া চটনি খাই দেখাও মজা আ গয়া তো এইখিনি আসলে আজিৰ ভিডিও যদি ভিডিওটো চাই ভাল লাগিলে মোক জনাব কেনেকুৱা লাগিল কাৰণ আজি ভিডিওটো এটা নতুন ষ্টাইলত ষ্টাৰ্ট দিছো আৰু নেক্সট লেটাৰটো হ'ব মোৰ বি তো যদি আপোনালোকৰ মাইণ্ডত কিবা নাম আছে ডিশ যে মই এটো বনাব লাগে তেন্তে মোক জনাব আজিলৈ আহিছো বাই